মাশাআল্লাহ পৃথিবীৰ আটাইতকৈ শ্ৰেষ্ঠ তথা শান্তিৰ ধৰ্ম হৈছে ইছলাম ধৰ্ম। ইছলাম শব্দৰ অৰ্থ হৈছে আত্মসমৰ্পণ বা একক স্ৰষ্টাৰ ওপৰত নিজকে সমৰ্পণ কৰা। ইছলাম শব্দটো উৎপত্তি হৈছে সালামৰ পৰা, যাৰ অৰ্থ হৈছে শান্তি। ইছলাম ধৰ্মক বিশ্বাস কৰা সকলক মুছলমান বা মুছলিম বোলা হয়। मुसलमान का मतलब है ईमान, मुसलमीन ईमानदार, जिसका ईमान है वही मुसलमान है। বিশ্বৰ শান্তিৰ ধৰ্ম বুলিলে সাধাৰণতে সকলো ধৰ্মৰে মূল শিক্ষা য'ত শান্তি, অহিংসা আৰু মানৱতাৰ ওপৰত গুৰুত্ব দিয়া হয়। বিভিন্ন ধৰ্মৰ নিজা নিজা ধাৰণা আৰু অনুশীলন থাকিলেও শান্তি স্থাপন কৰাটো সকলো ধৰ্মৰ এক উমৈহতীয়া লক্ষ্য। উদাহৰণস্বৰূপে জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মত অহিংসাক অগ্ৰাধিকাৰ দিয়া হয়। আনহাতে ইছলাম ধৰ্মৰ সালাম শব্দৰ অৰ্থ হৈছে শান্তি। সেয়েহে শান্তিৰ বাবে ধৰ্মবোৰৰ মাজত সমন্বয় আৰু বুজাবুজি বচাই ৰখাটো গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা বিশ্বৰ বিভিন্ন ধৰ্মগুৰুৱে শান্তি স্থাপনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁলোকে শান্তিৰ বাৰ্তা প্ৰচাৰ কৰাৰ লগতে মানুহৰ মাজত ঐক্য আৰু সমন্বয় বচাই ৰখাত সহায় কৰে। জৈন ধৰ্ম, এই ধৰ্মত অহিংসা আৰু আত্মনিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া হয়। সকলো জীৱ-জন্তুৰ প্ৰতি দয়া আৰু সহানুভূতি দেখুওৱা এই ধৰ্মৰ এক গুৰুত্বপূৰ্ণ অংশ। ইছলাম ধৰ্ম, ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি। ইছলামত আল্লাহৰ ওচৰত আত্মসমৰ্পণ আৰু বিশ্বজনীন ভাতৃত্ববোধৰ ওপৰত জোৰ দিয়া হয়। বৌদ্ধ ধৰ্ম, বৌদ্ধ ধৰ্মত অহিংসা, মৈত্ৰী আৰু কৰোণাক অগ্ৰাধিকাৰ দিয়া হয়। এই ধৰ্মত দুখ কষ্টৰ পৰা মুক্তিৰ পথ দেখুওৱা হয়। এইদৰে প্ৰত্যেকটো ধৰ্মৰে নিজা নিজা বৈশিষ্ট্য থাকিলেও শান্তি আৰু মানৱতাৰ প্ৰতি থকা দায়বদ্ধতা সকলোৰে বাবে এক উমৈহতীয়া বিষয়। जरा पहले ये तो बता, मुसलमान है कौन? मुसलमान का मतलब है ईमान, मुसलमीन ईमानदार, जिसका ईमान है वही मुसलमान है। कोई टाइटल से, कोई टोपी और शिखा से हिंदू मुसलमान, जिसका दिल साफ और शफाफ है, ईर्ष्या द्वेष छल कपट से साफ है, वही ईमानदार है और वही असली इंसान है। যে ধর্মগুরু অপমান করা হলো, আমি একজন বৌদ্ধ ধর্মগুরু হয়েও তাকে সম্মান করি। ভগবান গৌতম বুদ্ধ আমাদের বলেছেন, পূজা কুলাবাতে পূজাং বান্দাকু পাটি বান্ধানাং। যারা সম্মানীয় ব্যক্তিকে সম্মান করে, যারা পূজনীয় ব্যক্তিকে পূজা করে, তারা পূজা সম্মান লাভ করে থাকে। নবীজি কিরকম মানুষ ছিলেন আপনারা অনেকে জানেন। অনেকে মনে করেন যে নবীজি খুব কঠোর মানুষ ছিলেন। না, নবীজি হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তিনি ছিলেন পয়গম্বর, মানুষের প্রতি অত্যন্ত দরদি। নবীজির এই আদর্শটা আমাদের কাছে উদ্দেশ্য, এই নবীজির এই আদর্শটা আমাদের কাছে আদর্শ। এই আদর্শের মধ্য দিয়ে নবীজি ভারত, শুধু মক্কা মদিনা নয়, সারা বিশ্বকে ইসলাম ধর্মের মধ্যে প্রবর্তিত করেছিলেন। সেই নবীজির নামে কুরুচিকর মন্তব্য যাকে নিয়ে করলেন, মা আয়েশা, তিনি ছিলেন তৎকালীন সর্বশ্রেষ্ঠ গুণী